সাগৰ আৰু মালিনীয়ে সিহঁতৰ সৰু পিতেকক লৈ গাড়ীৰে নতুন কলনীত থাকিবলৈ আহি আছিল আৰু সিহঁত আহি থাকোঁতেই চিন্টুৱে গাড়ীৰ খিৰিকীয়েদি এখন বৰ ধুনীয়া পাৰ্ক দেখিলে আৰু ক'লে, অ' মা চোৱাচোন, সেইখন ইমান ধুনীয়া পাৰ্ক আৰু সেই পাৰ্কখনত ইমান ধুনীয়া ধুনীয়া ঝুলনা আছে, তাত মোৰ খেলিবলৈ মন গৈছে মা। হ'ব বাৰু চিন্টু, প্ৰথমে আমি ঘৰলৈ যাওঁ, তাৰ পাছত আবেলি তোমাক ইয়ালৈ খেলাবলৈ লৈ আহিম। কিছু সময়ৰ পাছতেই সিহঁত গৈ নতুন ঘৰটো পালেগৈ আৰু সিহঁতে বস্তুবোৰ ঠান-ঠিত লগাই মালিনীয়ে সকলোৰে বাবে মিঠা হালোৱা বনালে। সাগৰ, চিন্টু, এইয়া লোৱা, মই তোমালোকৰ বাবে হালোৱা বনাইছো। ইমান ধুনীয়া গোন্ধ ওলাইছে, দিয়া দিয়া, মই ৰ'বই পৰা নাই, সোনকালে খাই লওঁ। তেতিয়াই কলিং বেলটো বাজিল আৰু যেতিয়াই মালিনীয়ে দুৱাৰখন খুলিলে তেতিয়া বাহিৰত কোনোৱেই নাছিল। কোন হয়? কোনে কলিং বেলটো বজাইছিলে? মই। মই ভয়ে খাই গৈছিলো। ক্ষমা কৰি দিব দেই, মোৰ ঘৰ এইখিনিতেই। আপোনালোকৰ ঘৰৰ পৰা ইমান ধুনীয়া হালোৱাৰ গোন্ধ ওলাইছে, সেইবাবে মই ৰ'বই নোৱাৰিলো। মোক অলপমান হালোৱা দিব নেকি? হয়, নিশ্চয় দিম। কিয় নিদিম বাৰু? আপুনি নহ'লে ভিতৰলৈকে আহক, অলপ বহকহি। হ'ব, নালাগে, মই ইয়াতেই ঠিক আছো। কওকচোন আহক। মিনতী ভিতৰলৈ সোমাই গ'ল আৰু মালিনীয়ে তাইক আনি হালোৱা দিলেহি আৰু মিনতীয়ে মালিনীক ধন্যবাদ কৈ তাৰ পৰা গুচি গ'ল আৰু সন্ধিয়া পৰত। আৰে মালিনী, এই সন্ধিয়াখন ক'ত যোৱা তুমি? ইয়াৰ ৰাস্তাবোৰ চিনি পোৱা জানো? হয়, চিনি পাওঁ। আচলতে মই নদীখনৰ কাষত থকা পাৰ্কখনলৈ যাওঁ। তাত থকা ঝুলনাখন দেখি চিন্টুৱে বৰ আমনি কৰিছিল, সেইবাবে তাক তালৈ লৈ যাওঁ। কি? মালিনী, তুমি সেই পাৰ্কখনলৈ নাযাবা। তাত থকা ঝুলনাখন সাধাৰণ ঝুলনা নহয়, তুমি নাযাবা তালৈ। নাই মা, তুমি এই খুৰীজনীৰ কথা নুশুনিবা, তুমি মোক তালৈ লৈ যোৱা মা। হ'ব, ঠিক আছে, ব'লা। সন্ধিয়া হৈ গৈছিল আৰু চিন্টু আৰু মালিনী সেই পাৰ্কখনলৈ গৈছিল। পাৰ্কখন নিজান হৈ আছিল, কিন্তু বগা শাৰী পিন্ধা এগৰাকী মহিলায়ে সেই ঝুলনাখন ঝুলি আছিল। সেই মহিলাগৰাকীয়ে গান গাই ঝুলনা ঝুলি আছিল আৰু মাজে মাজে মহিলাগৰাকীয়ে বৰকৈ হাঁহিছিল আৰু সেই পাৰ্কখনত সেই মহিলাগৰাকীৰ বাদে অন্য কোনোৱেই নাছিল আৰু সৰু ল'ৰা-ছোৱালীৰ দৰে সেই মহিলাগৰাকীয়ে ঝুলনাখনত উঠি ঝুলনা ঝুলি আছিল। এই মহিলাগৰাকীয়ে ইয়াত কি কৰি আছে? মালিনী আগুৱাই যোৱাৰ লগে লগেই পতককে সেই ঝুলনাখনৰ পৰা মহিলাগৰাকী নাইকিয়া হৈ থাকিল। আৰে, এয়া কি? পতককে মহিলাগৰাকী ক'ত নাইকিয়া হৈ থাকিল? আৰু ইয়াতোচোন মহিলাগৰাকীক দেখা নাই। চিন্টু, বহুত সন্ধিয়া হৈ গ'ল, যোৱা, ঘৰলৈ যাব লাগে। পতককে ঝুলনাখন অলপমান ঝুলি লোৱাগৈ। চিন্টুৱে ঝুলনাখন ঝুলিবলৈ ধৰিলে আৰু মালিনীয়ে এইটো কথাকেই ভাবি থাকিলে মহিলাগৰাকী পতককে ক'ত নাইকিয়া হৈ থাকিল আৰু চিন্টু ঘৰলৈ যোৱাৰ পাছতেই তাৰ ব্যৱহাৰবোৰ সলনি হ'বলৈ ধৰিলে। কি হ'ল চিন্টু, তুমিতো হালধি দিয়া গাখীৰ খাই বৰ ভাল পোৱা, কিন্তু আজি তুমি গাখীৰখিনি কিয় খোৱা নাই? নাই মা, মই এইখিনি গাখীৰ নাখাওঁ, পেলাই দিয়া। মালিনী আৰু সাগৰে চিন্টুৰ তেনেকুৱা খং দেখি মালিনী, চিন্টুৰ কি হৈছে? সিটো আগতে কেতিয়াও এনেকুৱা কৰা নাজানো আৰু তাৰ কি হৈছে। পিছদিনা যেতিয়া মালিনীয়ে আকৌ চিন্টুক সেই পাৰ্কখনলৈ লৈ গৈছিল, তালৈ গৈ মালিনীয়ে দেখিলে তাত থকা ঝুলনাখন নিজে নিজেই ঝুলি আছে আৰু কোনোবায়ে হাঁহি আছে। আৰে, ঝুলনাখন দেখোন নিজে নিজে ঝুলি আছে আৰু কোনে হাঁহি আছে বাৰু? আৰু হাঁহিৰ শব্দখিনি শুনি এনেকুৱা লাগিছে যোৱাকালি ইয়াত থকা মহিলাগৰাকীৰ হাঁহিৰ শব্দ। এদিন যেতিয়া মালিনীয়ে বজাৰ কৰি ঘৰলৈ আহি আছিল, তেতিয়াই তাই এটা ঘৰ দেখিলে আৰু ঘৰটো বহুত পুৰণি ঘৰ আছিল আৰু সেই ঘৰটোতেই সেই ঝুলনাখনত ঝুলি থকা মহিলাগৰাকী ৰৈ আছিল আৰু মহিলাগৰাকীয়ে মালিনীক দেখি হাঁহিলে। মালিনীয়ে বৰ ভয় খালে আৰু তাই দৌৰি দৌৰি ঘৰলৈ গুচি আহিলে। কি হ'ল মালিনী, তুমি ঠিকেই আছাতো? হয়, মই ঠিকেই আছো, মাত্ৰ অলপ ভয়হে খালো। ভয় খালা? কিন্তু ভয় খাবলৈ তেনেকুৱা কি হ'লনো? আচলতে মই যেতিয়া বজাৰৰ পৰা আহি আছিলো। মা, মনে মনে থাকাচোন আৰু আপুনি ইয়াৰ পৰা যাওকচোন। চিন্টু, এয়া কি কৈছা তুমি? এয়াকেই শিকিছা তুমি? ডাঙৰক এনেকৈ ক'বলৈ পাই জানো?
মিনতি তাৰ পৰা গুচি গ'ল আৰু চিন্তুৰ তেনেকুৱা ব্যৱহাৰবোৰ দেখি সাগৰ আৰু মালিনী বৰ আচৰিত হ'ল আৰু সাগৰে যেতিয়া চিন্তুক কথাবোৰ বুজাবলৈ গ'ল তেতিয়া সি দেখিলে চিন্তুৱে ৰাক্ষসৰ দৰে আহাৰ খাই আছে। চিন্তু, তুমি খোৱা বস্তুবোৰ কিয় এনেকৈ খাই আছা? কেনেকৈ খাব লাগে আপুনি মোক শিকাব নালাগে, আপুনি ইয়াৰ পৰা যাওক। দিনক দিনে তোমাৰ অসভ্যালিবোৰ বাঢ়ি বাঢ়ি গৈ আছে, এইবোৰ বন্ধ কৰা, নহলে মোতকৈ বেয়া আৰু কোনো নহব। নকৰো বন্ধ, কি কৰিব? পিতেকৰ তেনেকুৱা ব্যৱহাৰ দেখি বাপেক বৰ দুখী হ'ল আৰু যিমানেই দিন বাগৰি গৈ আছিল সিমানেই চিন্তুৰ ব্যৱহাৰ আৰু বেছি বেয়া হৈ গৈ আছিল আৰু এদিন মালিনীয়ে সাগৰক কথাবোৰ ক'লে। সাগৰ, তুমি মানা বা নামানা, মোৰ এনেকুৱা লাগিছে নদীখনৰ পাছফালে থকা পাৰ্কখনত নিশ্চয় কিবা এটা আছে, কাৰণ চিন্তু গৈ যেতিয়াই সেই পাৰ্কখনৰ জোলনাখনত বহেগৈ তেতিয়াই তাৰ ব্যৱহাৰ সলনি হ'বলৈ ধৰে। তেতিয়াহলে তুমি আজিৰে পৰা তাক তালৈ নিনিবা। তোমালোকে মোক তালৈ নিবই লাগিব। তোমালোকে যদি মোক তালৈ নিনিয়া তেতিয়াহলে কিন্তু বহুত বেয়া হ'ব, বহুত। সেইখিনি কৈ চিন্তুৱে মাকক ঠেলা মাৰি দিলে আৰু সি ঘৰৰ পৰা বাহিৰলৈ ওলাই গ'ল আৰু মালিনীয়ে কাণ দিবলৈ ধৰিলে। মোৰ ল'ৰাটো এনেকুৱা নাছিল, কি হৈছে তাৰ সাগৰ? মই তোমাক সেইদিনা কোৱা নাছিলো সেই পাৰ্কখনলৈ নাযাবা বুলি, কিন্তু তোমালোকে মোৰ কথা নুশুনিলা। আপুনি সেইদিনা মোক সেই পাৰ্কখনলৈ যাবলৈ কিয় মানা কৰিছিল কওকচোন, কথাটো কি আছে তাত? সেই পাৰ্কখনত যিখন জোলনা আছে সেইখন সাধাৰণ জোলনা নহয়, সেইখন এখন ভুটীয়া জোলনা হয়। কি? বহুত বছৰৰ আগৰ কথা। এই কলনীখন যেতিয়া নতুনকৈ বনোৱা হৈছিল তেতিয়া এহাল মানুহৰ লগত এজনী 25 বছৰীয়া ছোৱালী আহিছিল, কিন্তু ছোৱালীজনীৰ মানসিক অৱস্থা বৰ এটা ভাল নাছিল। এটা এক্সিডেণ্টৰ পাছৰে পৰাই সেই ছোৱালীজনীৰ অৱস্থাটো তেনেকুৱা হৈ থাকিল আৰু তাই সৰু ল'ৰা ছোৱালীৰ দৰে হ'ল। তাই ইয়ালৈ অহাৰ পাছৰে পৰাই সদায়েই সেই পাৰ্কখনলৈ যায় আৰু সেই জোলনাখন জ্বলি থাকে, কিন্তু এদিন হঠাৎ সেই জোলনাখন জ্বলি থাকোঁতেই সেই জোলনাখনতেই তাইৰ মৃত্যু হ'ল আৰু সেইবাবে তাইৰ আত্মাটো এতিয়া সেই জোলনাখনতেই থাকে। চিন্তুক এতিয়া সেই চোৰেলজনীয়ে আকৰ্ষণ কৰি লৈছে, সেইবাবে চিন্তুৱে তেনেকুৱা আচৰণ কৰি আছে। চিন্তু কলৈ গ'ল বাৰু? আপোনালোকে তাক বিচাৰক। আজি অমাৱস্যাৰ ৰাতি, আজি ৰাতি চোৰেলজনীয়ে ল'ৰা ছোৱালীবোৰক একেবাৰে তাইৰ লগত লৈ গুচি যায় তাইৰ লগত খেলিবলৈ। হে ভগৱান, কি হ'ব এতিয়া? সাগৰ, ব'লাচোন আমি তাক বিচাৰি যাওঁ। মিনতি, মালিনী আৰু সাগৰ সেই পাৰ্কখনলৈ গ'ল আৰু সিহঁতে তালৈ গৈ দেখিলে চোৰেলজনী বতাহত উৰি আছে আৰু চোৰেলজনীৰ হাতত চিন্তু। সিহঁতক দেখি চোৰেলজনীয়ে হাঁহিলে। সম্ভৱ চোৰেলজনীয়ে চিন্তুক তাইৰ লগত লৈ যাবলৈ ওলাইছে। ঐ দুষ্ট চোৰেল, মোৰ ল'ৰাটোক এৰি দে, তই কিয় এনেকুৱা কৰি আছ? মই যদি তোৰ ল'ৰাটোক এৰি দিওঁ তেতিয়াহলে মোৰ লগত চোৰেলৰ পৃথিৱীলৈ কোন যাব আৰু মোৰ লগত কোনে খেলিব? মই তোৰ ল'ৰাটোক এৰি নিদিওঁ। তোৰ ল'ৰাটোক এতিয়া মই মোৰ লগত লৈ গুচি যাম আৰু তহঁতে মোক কোনেও একো কৰিব নোৱাৰ। আজি অমাৱস্যাৰ ৰাতি, আজি ৰাতি কোনেও মোক একো কৰিব নোৱাৰে, মোক কোনেও একো কৰিব নোৱাৰে। সেইখিনি কৈ চোৰেলজনীয়ে চিন্তুক লৈ ওপৰলৈ উৰি গুচি গ'ল। মিনতি, কি হ'ব এতিয়া? আমি এতিয়া কি কৰো বাৰু? কিবা এটা কৰক, আমি এতিয়া আমাৰ ল'ৰাটোক কেনেকৈ ঘূৰাই পাম? তাৰ অবিহনে মই কেনেকৈ থাকিম? এতিয়াতো আমাক ত্ৰান্তিকেহে সহায় কৰিব পাৰিব, ব'লক আমি তালৈকে যাওঁ। তাৰ পাছত তিনিওজন ত্ৰান্তিকৰ ওচৰলৈ গ'ল আৰু তেতিয়াই ত্ৰান্তিকজনে ক'লে, সেই চোৰেলজনীক শেষ কৰিব পৰা এটাই উপায় আছে, সেই জোলনাখন জ্বলাই দিব লাগিব। সেই জোলনাখনতেই চোৰেলজনীৰ শক্তিবোৰ সোমাই আছে। চোৰেলজনীক শেষ কৰিব পাৰিলেহে তাইৰ কবলত থকা ল'ৰা ছোৱালীবোৰ মুকলি হৈ আহিব পাৰিব। মাত্ৰ এইটোৱেই কাম। মিনতি, সাগৰ, ব'লা আমি সেই জোলনাখন জ্বলাই দিওঁগৈ। ৰবা, সেই জোলনাখন যোনেই জ্বলাব সেই জোলনাখনৰ লগতে সিও মৰিব লাগিব। মানে? সেই জোলনাখন জ্বলোৱা মানুহজন লগতে মৰিব। ত্ৰান্তিকজনৰ কথা শুনি সিহঁত আচৰিত হ'ল।
মই মোৰ ল'ৰাটোক বচাবলৈ মোৰ জীৱনটো দিবলৈ সাজু আছো। নহয় মালিনী, সেই জোলনাখন মই জ্বলাম, মই মোৰ ল'ৰাটোক বচাম, সন্তানৰ লগত মাক থকা। তোমালোকে এনেকৈ কাজিয়া কৰি থাকিব নালাগে। মোৰ ওচৰত এটা উপায় আছে। আমি সেই জোলনাখন এনেকুৱা এজন মানুহৰ হাতেৰে জ্বলাব লাগিব, যিজন মানুহ কেইদিনমানহে জীয়াই থাকিব। মই এজন ককাক চিনি পাওঁ, তেওঁৰ ব্ৰেইন টিউমাৰ হৈছে, তেওঁ কেইদিনমানহে জীয়াই থাকিব। তেওঁ মৰিবয়ে যেতিয়া তেওঁৰ হাতেৰেই সেই জোলনাখন জ্বলাই দিয়া যাওক, আৰু তেওঁ মৰাৰ আগতে সেই ল'ৰা-ছোৱালীবোৰৰ জীৱন বচাই থৈ যাওক। তাৰ পাছত সিহঁতে তেনেকুৱায়ে কৰিলে, আৰু জোলনাখন জ্বলাই দিয়াৰ পাছতেই মানুহজনো মৰি থাকিল, আৰু জোলনাখন জ্বলি যোৱাৰ লগতেই চোৰেলজনীও জ্বলি ভস্ম হৈ গ'ল, আৰু তাৰ পাছত সকলোবোৰ ল'ৰা-ছোৱালী মুকলি হৈ আহিলে, আৰু সিহঁতবোৰ নিজৰ নিজৰ মাক দেউতাকৰ ওচৰলৈ গ'ল।